নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ। আহক আজি আমি জানি লওঁ চ'ত মাহত যিকোনো এটা দিনত এই কি উপায় কৰিলে আমি জীৱনত উন্নতি লাভ কৰিম। বলক উপায়টোৰ বিষয়ে বিতংকৈ জানি লওঁ আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' টাইপ আহি থাকিবলৈ আৰু চেনেলটোতে জড়িত হ'বলৈ। আহক আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। এই উপায়টোৰ বাবে আপোনালোকে এখন ৰঙা কাপোৰ ল'ব, এটা মাটিৰ পাত্ৰ নাইবা চাকি এটুকুৰা ল'ব আৰু অলপমান ধনিয়া গুটি ল'ব। তাৰপিছত এটা কইন লগত লৈ ল'ব আৰু এইখিনি আপুনি ধনিয়া গুটিখিনি আপুনি পানীৰ লগত লৈ আপুনি সেই ৰঙা কাপোৰখনেৰে চাকিৰ টুকুৰত নাইবা মাটিৰ পাত্ৰটোত কইনটোৰ সৈতে বান্ধি ল'ব। তাৰপিছত পূব দিশত এইখিনি টোপোলা কৰি ৰাখি থ'ব আৰু এনেকৈ ৰখাৰ পিছত আপুনি এইদৰে ঘৰৰ পূব দিশত দুদিন থোৱাৰ পিছত আপুনি সেই ধনিয়া গুটিখিনি আপোনাৰ বাৰীৰ পিছপিনে ৰুই দিব। এই ধনিয়া যেতিয়া গজিব তাৰপিছত সেই ধনিয়া আপোনাৰ পৰিয়ালৰ গোটেইবোৰ সদস্যই খাব আৰু ইয়াৰ দ্বাৰা আপোনালোকে শুভ ফল লাভ কৰিব। আৰু সেই কইনটো যে আছিল সেই কইনটো আপোনালোকে সেই ৰঙা কাপোৰখনেৰে বান্ধি আপোনাৰ ধন থোৱা ঠাইত থৈ দিব। এনে কৰিলে আপোনালোকে মা লক্ষ্মীৰ যথেষ্ট কৃপা লাভ কৰিব, মা লক্ষ্মীৰ ঘৰলৈ আগমন ঘটিব তথা আপোনাৰ জীৱনত আৰ্থিক অৱস্থা যথেষ্ট উন্নত হ'ব। বন্ধুসকল, আপোনালোকৰ জীৱনতো যদি এনেকুৱা আৰ্থিক অৱস্থা বা ধন সম্বন্ধীয় যিকোনো সমস্যা চলি আছে আৰু মা লক্ষ্মীৰ আশীৰ্বাদ বিচাৰিছে তেনেহ'লে মা লক্ষ্মীৰ লগত জড়িত এই বিশেষ সৰু সহজ উপায়টি কৰি ল'ব। ইয়াৰ দ্বাৰা জীৱনত বিশেষ উন্নতি লাভ কৰিব। আশা কৰোঁ আমাৰ এই কথাখিনি ভাল লাগিল তথা ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এইদৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটোৰ জড়িত হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।